নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল বন্ধু বান্ধৱীৰ ADRE 1 বা 2ত আপোনালোকৰ ক্লিয়াৰ হোৱা নাই বা ADRE 3ৰ কাৰণে ৰখি আছে, সেইখিনি নিশ্চয় আপোনালোকে প্ৰিপেয়াৰেশ্যন কৰি আছে ভালকৈ। তো কথাটো হ'ল, এতিয়ালৈকে আপোনালোকৰ যিটো আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি যিটো কথা ক'লে যে 1,20,000 ভেকেঞ্চি এতিয়ালৈকে দিয়া হ'ল, দিছে যদিও ইমান গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। আৰু এতিয়া 40,000 ভেকেঞ্চিৰ যিটো প্ৰক্ৰিয়া চলি আছে, তো 40,000 কেনেকৈ হৈছে, ক'ত দিছে সেইটো হিচাপ আমি ভালকৈ নাজানো, যিহেতু তাত সংখ্যাবিলাকহে দিয়া হয়, ইমান একুৰেট হিচাপ আমিও নাজানো। কাৰণ ক'ত কি দি আছে সেইবিলাক ইমান হিচাপ নাই, কাৰণ ADREত বা পুলিচ টেটত সেইখিনিহে আমি ভালকৈ গম পাওঁ। বা যদি সৰু সৰু কিবা ভেকেঞ্চি আছেও বা কিবা সেনেকুৱা ধৰিছেও, আমিতো সেনেকুৱা ভালকৈ ইমান নাজানোৱে, কাৰণ আমি জবৰ নটিফিকেশ্যন দিওঁ যদিও ভিতৰৰ কথাখিনি আমি গম নাপাওঁ সেইখিনি, আৰু আমাক গম পাবলৈও নিদিয়ে। তো কথাটো হ'ল, আপোনালোকে কমেণ্ট কৰিব যে সঁচাকৈ 1,20,000 ভেকেঞ্চি এতিয়ালৈকে দিয়া বুলি আপোনালোকে ভাবে নেকি? বা এই যে 40,000 ভেকেঞ্চি দিয়া হ'ব অক্টোবৰত, সেইটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে তাৰে ক্লিপ এটা আপোনালোকক মই শুনাই দিছোঁ, আপোনালোকে সেইটো চাই ল'ব। লগতে কমেণ্ট কৰিব যে আপোনালোকৰ মতে কিমান ভেকেঞ্চি এতিয়ালৈকে দিয়া বুলি ভাবে, আৰু ঘোষণা কৰিছে যে নৱেম্বৰৰ ভিতৰত 60,000 ভেকেঞ্চি আকৌ আহিব। আপোনালোকে সঁচাই ভাবেনে যে আহিব, বা আহিলে সেইখিনিত আপোনালোকৰ পোৱাৰ সম্ভাৱনা আছে নাই, বা প্ৰিপেৰেশ্যন কেনেকুৱা কৰি আছে আপোনালোকে জনাই দিব। আমাৰ ৰাজ্যখনত নিযুক্তিয়ে 1,20,000 অতিক্ৰম কৰিলে। অহা 10 অক্টোবৰত প্ৰায় 40,000 নিযুক্তি সম্পূৰ্ণ হ'ব। ADREৰ পৰা পুলিচ কনিষ্টবলৰ পৰা SIৰ পৰা শিক্ষকলৈকে। আৰু 10 অক্টোবৰত আমি আশা কৰিছোঁ যে 1,60,000ৰ দেওনাও আমি পাৰ কৰিম। আমাৰ নিৰ্বাচনৰ সময়ত 1,00,000ৰ প্ৰতিশ্ৰুতি আছিলে, কিন্তু আমি আজি 1,50,000তকৈও অধিক নিযুক্তি সম্ভৱ কৰি তুলিব পাৰিম বুলি আমি বিশ্বাসী। তো ভিডিঅ'টোত ইমানখিনি আছিলে। মই নিজৰ মতামতখিনি আপোনালোকক জনালোঁ। আপোনালোকৰ কি মতামত জনাব। ধন্যবাদ। জয় অসম।